মর্নিং এভরিওয়ান, ওয়েলকাম টু মাই চেনেল শেখ মুছাদ্দেক ইনফৰমেশ্যনেল। চ' আজি নতুন এটা ভিডিঅ'লৈ আহিলোঁ তোমালোকৰ সন্মুখত স্কুটি ৰিলেটেড কিছু কথা আলোচনাৰ কাৰণে। এইটো ভিডিঅ'ত মই তোমালোকক কৈ দিম যে স্কুটি কেতিয়া বিতৰণ কৰিব, 2025ত স্কুটি কেতিয়া বিতৰণ কৰিব আৰু কেতিয়া তোমালোকে স্কুটি পাবলৈ সক্ষম হ'বা, এইটো কথা মই তোমালোকক ইয়াত কৈ দিম। এজ পাৰ আপডেট আমি যিমানখিনি এতিয়ালৈকে ইনফৰমেশ্যন পাইছোঁ, স্কুটি এইবাৰ পাবলগীয়া ষ্টুডেণ্টসকল হৈছে যিসকলে 80% পাইছে। সি ল'ৰাই হওক বা ছোৱালী হওক, পাব লাগিব 80%। যেনেকুৱা ইয়াৰ আগৰ সময়বিলাকত দিছিল 60%ত ছোৱালীক দিছিল আৰু 75%ত ল'ৰাক দিছিল। আৰু ইয়াৰ পিছত সিহঁতে এটা কথা ঠিক কৰিবলৈ সিদ্ধান্ত প্ৰায় লৈছিল যে ল'ৰা আৰু ছোৱালী উভয়কে 75%ক স্কুটি দিয়া হ'ব। যদিও এইটো অফিচিয়েলি সিহঁতে ঘোষণা কৰা নাছিল, কিন্তু এইটো হ'বলগীয়া এটা চান্স আছিল। মানে ল'ৰা আৰু ছোৱালী উভয়কে 75%ত স্কুটি দিয়াৰ এটা চান্স আছিল। কিন্তু এইটো আনফৰ্চুনেটলি বৰ্তমান 80%ত ডাইৰেক্ট হৈ গ'ল। অৰ্থাৎ যোৱাবাৰ আছিল 60 আৰু 75 ছোৱালী আৰু ল'ৰাৰ কাৰণে, আৰু এইটো ডাইৰেক্ট জাম্প মাৰি 80%ত আহি গ'ল। চ' এইটো বহুতো ষ্টুডেণ্টছৰ কাৰণে দুখ লগা কথা, কিয়নো ইয়াৰ আগৰ ষ্টুডেণ্টসকলে যি পঢ়া শুনাৰ লেভেলত স্কুটি পাইছিল, এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে এক্সাম দিছে সেইটো লেভেলত সিহঁতে স্কুটি নাপায়। অৰ্থাৎ 75, 76, 77 পোৱা ষ্টুডেণ্টছ এজনো স্কুটি নাপায়। চ' এইটো দুখ লগা কথা। 80% ডাইৰেক্ট ইমান বেছি কৰি দিয়াৰ ফলত ল'ৰা ছোৱালীৰ কাৰণে এইটো আচলতে এটা বহুত চিন্তনীয় বিষয়। যি কি নহওক, 80%ত এইবাৰ স্কুটি তোমালোকে পাবা। আৰু স্কুটি যিসকলে পাবা, সেইটো স্কুটিটো বিতৰণ তোমালোকক কেতিয়া কৰিব সেইটো কথা মই ক'বলৈ বিচাৰিছোঁ যে প্ৰত্যেকবাৰৰ দৰে যেতিয়াৰ পৰা এইটো ষ্টাৰ্ট হৈছিল, অৰ্থাৎ 2022ৰ পৰা এইটো ষ্টাৰ্ট হৈছিল। এইটো স্কিম 2022ত ফাৰ্ষ্ট দিছিল, তাৰপিছত 2023ত দিছিল, তাৰপিছত 24ত দিছিল। এই 3 বছৰৰে আমি যদি স্কুটি দিয়া যিটো ডেট, সেইটো যদি আমি চাওঁ, হিষ্ট্ৰীটো যদি চাওঁ, স্কুটিটো দিয়াৰ ডেটটো আছিল একচুৱেলি নৱেম্বৰৰ পৰা ডিচেম্বৰলৈকে। অৰ্থাৎ যিটো বছৰত তুমি পাছ কৰিছা সেইটো বছৰতে স্কুটিটো দিয়া হয়। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এইখিনি সময়ৰ ভিতৰত স্কুটি বিতৰণ কমপ্লিট কৰা হয়, সকলোকে দিয়া হয়। চ' তোমালোকে এইটোৰ কাৰণে যদি তোমালোকে ভাবি আছা যে স্কুটিটো আচলতে কেতিয়া দিব, কেতিয়া বিতৰণ কৰিব, কেতিয়া ডিলাৰৰ পৰা আমালৈ কল আহিব আৰু আমি স্কুটিটো ল'বলৈ যাম, চ' এইটো তোমালোকৰ প্ৰচেছটো ষ্টাৰ্ট হ'ব অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 3 মাহৰ ভিতৰতে তোমালোকৰ এইটো প্ৰচেছ ষ্টাৰ্ট হ'ব চান্স আছে। আৰু 2025 শেষ হোৱাৰ আগতে তোমালোকে স্কুটি বিতৰণ কৰি দিব। চ' এইটোৰ কাৰণে টেনশ্যন কৰিব দৰকাৰ নাই, তোমালোকে স্কুটি পাই যাবা। চ' যিসকলে স্কুটি পাইছা সিহঁতক ফিউচাৰতো যাতে ভাল সিহঁতে ফলাফল কৰে এইটো কামনা কৰিলোঁ, আৰু কংগ্ৰেচুলেশ্যনছ। আৰু যিসকলে স্কুটি পোৱা নাই, অলপৰ কাৰণে পোৱা নাই, মই সিহঁতক দুখ নকৰাৰ কাৰণে উপদেশ দিম, যাতে সিহঁতে দুখ নকৰে, কিয়নো এইটো ভাগ্যৰ কথা। তুমি 76, 70, 75, 78% পাইছা, বহুত ভাল ৰিজাল্ট কৰিছা। যদিও স্কুটি পোৱা নাই, এইটো নহয় যে তুমি, এইটো প্ৰমাণ নকৰে যে তুমি বেয়া ষ্টুডেণ্ট। চ' মই তোমাৰ ফিউচাৰৰ কাৰণে ভাল কামনা কৰিলোঁ। ফিউচাৰত তুমি ছাকচেছ হোৱা এইটো কামনা কৰি মই ভিডিঅ'টো শেষ কৰিম ইয়াতে। আৰু ইয়াৰ নেক্সট ভিডিঅ'ত আকৌ মিলিত হ'ম। চ' স্কুটি দিয়াৰ ডেটটো আচলতে এইটো ফিক্স হ'ল যে অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰতে স্কুটি তোমাৰ দিয়ে শেষ কৰিব। চ' এইটো আছিল আপডেট। বাই।